প্ৰতিগৰাকী মহিলাই মাহে লাভ কৰিব 2500 টকাকৈ লগতে গৰ্ভৱতী মহিলাই লাভ কৰিব 21000 টকাৰ আৰ্থিক সাহায্য এয়া হৈছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যেহেতু দিল্লী বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে আজি বিজেপিৰ সভাপতি জেপি নাড্ডাই নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি তেওঁ সংবাদমেলত এই কথা কৈছে যে দিল্লীৰ প্ৰতিগৰাকী মহিলাই মাহে 2500 টকাকৈ লাভ কৰিব আৰু গৰ্ভৱতী মহিলাই 21000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব তাৰ লগতে যিসকলে এলপিজি ব্যৱহাৰ কৰি আছে সেই পৰিয়াল সমূহে 500 টকাৰ ৰাজ সাহায্য লাভ কৰিব প্ৰতিটো সিলিণ্ডাৰত তাৰ লগতে উৎসৱৰ সময়ত বিশেষকৈ দিৱালী আৰু হোলীৰ সময়ত একোটাকৈ সিলিণ্ডাৰ ফ্ৰী অৰ্থাৎ বিনামূলীয়াকৈ দিয়া হ'ব এলপিজি ব্যৱহাৰ কৰা পৰিয়ালসমূহক এয়া হৈছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতি